অষ্টম শ্ৰেণীত অধ্যয়ন কৰা শিক্ষাৰ্থী মাৰ্চ পাষ্ট প্ৰতিযোগিতাত উজলিল। জিলা প্ৰশাসনৰ দ্বাৰা আয়োজিত মাৰ্চ পাষ্ট অনুষ্ঠানত হোজাই এখন স্কুলৰ নাম উজলালে। এই দৃশ্যটোলৈ মন কৰক, দেখাত একেবাৰে সৈনিকৰ দৰে, কিন্তু এইসকল আজমল ফাউণ্ডেশ্যনৰ দ্বাৰা পৰিচালিত গোপাল নগৰস্থিত আজমল মডাৰ্ণ ৰেচিডেন্সিয়েল স্কুলৰ অষ্টম শ্ৰেণীত অধ্যয়ন কৰা শিক্ষাৰ্থী। মাৰ্চ পাষ্ট প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি জিলা প্ৰশাসনৰ বিশেষ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় এইসকল শিক্ষাৰ্থীয়ে। হয়, হোজাই জিলা প্ৰশাসনৰ দ্বাৰা শ্ৰীমন্ত শংকৰদেৱ নগৰত অনুষ্ঠিত ৭৬তম গণৰাজ্য দিৱসৰ অনুষ্ঠানত মাৰ্চ পাষ্ট প্ৰতিযোগিতাত আজমল মডাৰ্ণ ৰেচিডেন্সিয়েল স্কুলৰ ছোৱালী শাখাই দ্বিতীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয়। উক্ত পুৰস্কাৰ লাভ কৰাত উৎফুল্লিত আজমল পৰিয়ালৰ লগতে আজমল ফাউণ্ডেশ্যনৰ সমূহ বিষয়ববীয়াসকল। শিক্ষাৰ্থীৰ এনে সফলতাত অভিভূত হৈ ২৫,০০০ টকাৰ ধনেৰে পুৰস্কৃত কৰে আজমল ফাউণ্ডেশ্যনৰ সঞ্চালক ডক্টৰ খছৰুল ইছলামে। ইফালে গণতন্ত্ৰ দিৱস উদযাপনত আজমল গ্ৰুপ অৱ ইনষ্টিটিউচনৰ মাজতো হৈছিল মাৰ্চ পাষ্ট প্ৰতিযোগিতা। উক্ত প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ লাভ কৰা যোগীজান আজমল মডাৰ্ণ ৰেচিডেন্সিয়েল স্কুল, দ্বিতীয় পুৰস্কাৰ লাভ কৰা আজমল ছুপাৰ 40ৰ নাজিৰ আজমল মেমৰিয়েল কলেজ কেম্পাছ আৰু তৃতীয় পুৰস্কাৰ লাভ কৰা মৰিয়ম আজমল কলেজ আৰ্টছক নগদ ধনৰ লগতে বিভিন্ন বঁটাৰে পুৰস্কৃত কৰে আজমল ফাউণ্ডেশ্যনৰ সঞ্চালক ডক্টৰ খছৰুল ইছলামে। প্ৰথম পুৰস্কাৰ লাভ কৰা শিক্ষাৰ্থীসকলক ১৫,০০০ আৰু দ্বিতীয় পুৰস্কাৰ লাভ কৰা সকলক ১০,০০০ আৰু তৃতীয় পুৰস্কাৰ লাভ কৰা সকলক ৫,০০০ টকাৰে পুৰস্কৃত কৰা হয়। প্ৰথমতে মই 76th ৰিপাব্লিক ডে অফ ইণ্ডিয়া উপলক্ষে সবকে অভিনন্দন যাচিছো আৰু বিশেষকৈ আমাৰ আজমল গ্ৰুপ অফ ইনষ্টিটিউচনে এই গণৰাজ্য দিৱসটো অতি উখল মাখলেৰে উদযাপন কৰিছে। আমাৰ বিশেষকে আজমল মডাৰ্ণ ৰেচিডেন্সিয়েল স্কুলত গোটেইকেইখন আমাৰ আজমল ইনষ্টিটিউচনৰ ছাত্ৰ ছাত্ৰী একেলগে একগোট হৈ পেলাই বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক অনুষ্ঠানৰ মাজেদি পেলাই এই আমাৰ গৌৰৱোজ্জ্বল দিনটো তেওঁলোকে প্ৰতিপালন কৰিছে। মই সকলোকে ধন্যবাদ যাচিছোঁ আৰু এই উপলক্ষে বিশেষভাৱে আমাৰ আজমল মডাৰ্ণ ৰেচিডেন্সিয়েল স্কুল গোপালনগৰৰ ষ্টুডেণ্টে ডিষ্ট্ৰিক্ট লেভেল মাৰ্চ পাষ্টত কম্পিটিশ্যনত অংশগ্ৰহণ কৰিছিলে আৰু তাতে বিশেষকৈ অতি আনন্দৰ আৰু গৌৰৱৰ কথা আমাৰ কাৰণে যে আমাৰ ষ্টুডেণ্টবিলাকে স্কুল লেভেলৰ ষ্টুডেণ্টবিলাকে কলেজ ইউনিভাৰ্চিটি আৰু হায়াৰ ইনষ্টিটিউচনৰ লগত কম্পিটিশ্যন কৰি পেলাই তেওঁলোকে ডিষ্ট্ৰিক্ট লেভেলত দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে, যাৰ কাৰণে আমি অতিকৈ গৌৰৱান্বিত অনুভৱ কৰিছোঁ আৰু আমাৰ ষ্টুডেণ্টসকলক আমি অভিনন্দন যাচিছোঁ তেওঁলোকৰ এই উত্তম প্ৰদৰ্শনৰ কাৰণে। আৰু আমি আশা কৰিছোঁ অহা দিনত সকলো দিশতে একাডেমিক্সৰ লগতে আমাৰ যিমান কাৰিকুলাৰ এক্টিভিটিজ আছে, যিমান ধৰণৰ কম্পিটিটিভ এক্সামৰ পৰা আৰম্ভ কৰি পেলাই কম্পিটিশ্যনছ আছে, সকলোতে আমাৰ আজমল গ্ৰুপ অফ ইনষ্টিটিউচনৰ ছাত্ৰ ছাত্ৰীসকলে যিদৰে পাৰদৰ্শিতা দেখুৱাই আছে তেওঁলোকে আৰু ভাল পাৰদৰ্শিতা প্ৰদৰ্শন কৰিব। মই আমাৰ আজমল গ্ৰুপ অফ ইনষ্টিটিউচনৰ প্ৰিন্সিপাল, শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰী সকলোকে অভিনন্দন যাচিছোঁ এই ধৰণৰ প্ৰদৰ্শনৰ কাৰণে আৰু আমি আশা কৰিছোঁ অহা দিনত প্ৰদৰ্শন তেওঁলোকে দাঙি ধৰিব। আৰু বিশেষভাৱে এই উপলক্ষে এইবাৰৰ 76th ৰিপাব্লিক ডে অফ ইণ্ডিয়া আমাৰ সেলিব্ৰেশন উপলক্ষে আমাৰ আজমল গ্ৰুপ অফ ইনষ্টিটিউচনত চিফ গেষ্ট হিচাপত বিখ্যাত মোটিভেশ্যনেল স্পিকাৰ, পাৰ্চনেলিটি ডেভেলপমেণ্ট ট্ৰেইনাৰ মুনাৱাৰ জামা ছাৰ উপস্থিত আছিলে আৰু তেখেতে অতি ইনস্পায়াৰিং ৱৰ্ডছৰে আমাৰ ছাত্ৰ ছাত্ৰীসকলক উৎসাহ আৰু দিশা পৰামৰ্শ দিছে। তেখেতক আমাৰ আজমল গ্ৰুপ অফ ইনষ্টিটিউচনৰ ফালৰ পৰা ধন্যবাদ যাচিছোঁ। বিশেষভাৱে আমাৰ এই ছাত্ৰ ছাত্ৰীসকলে মাৰ্চ পাষ্টত যিটো প্ৰদৰ্শন দাঙি ধৰিছে তাৰ কাৰণে আমাৰ ট্ৰাষ্টি মহাবদৰুদ্দিন আজমল সাহেব, সিৰাজউদ্দিন আজমল সাহেবে অতিশয় উৎসাহিত হৈছে আৰু তাৰ কাৰণে বিশেষভাৱে ডিষ্ট্ৰিক্ট লেভেলত ভাল প্ৰদৰ্শনৰ কাৰণে আজমল মডাৰ্ণ ৰেচিডেন্সিয়েল স্কুলৰ ছাত্ৰীসকলক 25,000ৰ কেছ এৱাৰ্ডেৰে আগবঢ়োৱা হৈছে আৰু লগতে আমাৰ এই গ্ৰুপ অফ ইনষ্টিটিউচনৰ ছাত্ৰ ছাত্ৰীসকলে যিটো প্ৰদৰ্শন মাৰ্চ পাষ্ট কম্পিটিশ্যন প্ৰদৰ্শন কৰিছে তাতে ফাৰ্ষ্ট হোৱাৰ কাৰণে আজমল মডাৰ্ণ ৰেচিডেন্সিয়েল স্কুল যোগীজানক তেওঁলোকক 15,000ৰ কেছ এৱাৰ্ড আগবঢ়োৱা হৈছে আৰু লগতে আমাৰ আজমল মডাৰ্ণ ৰেচিডেন্সিয়েল স্কুল গোপালনগৰক ছেকেণ্ড প্ৰাইজৰ কাৰণে তেওঁলোকক 10,000ৰ এৱাৰ্ড আগবঢ়োৱা হৈছে আৰু আমাৰ মৰিয়ম আজমল ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল হোজাইৰ ছাত্ৰীসকলক তেওঁলোকৰ ভাল প্ৰদৰ্শনৰ কাৰণে 5,000ৰ কেছ এৱাৰ্ড আমাৰ ট্ৰাষ্টিসকলৰ পৰা আগবঢ়োৱা হৈছে। মই সকলোকে অভিনন্দন আৰু ধন্যবাদ যাচিছোঁ।